নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। মঙ্গলবাৰে ঘৰৰ এঠাইত ৰাখিব কেইটামান শুকান জলকীয়া। ৰাতিৰ ভিতৰতে চমৎকাৰ দেখা পাব। প্ৰত্যেক ব্যক্তিৰে জীৱনত সুখ আৰু দুখ থাকেই। গতিকে কওঁ যে লাগিলে জীৱনত সুখ কমেই লাভ হওক, কিন্তু যাতে দুখ বা সমস্যা নাহক আৰু শত্ৰুৱে যাতে চিন্তাত নেপেলায়। কিন্তু কেতিয়াবা ইয়াৰ বিপৰীত হোৱা দেখা যায়। আপুনি যদি ভাবে কিবা কিন্তু হয় কিবা, এনে ক্ষেত্ৰত আপুনি হতাশাত ভোগে। গতিকে আজিৰ এই ভিডিঅ'টোত এনে কিছুমান উপায়ৰ বিষয়ে ক'ম, যদিহে আপুনি আপোনাৰ সুবিধা অনুসৰি কৰি চায় তেন্তে ইয়াৰ সুফল নিশ্চয় পাব। কেতিয়াবা শত্ৰুৱে ইমান চিন্তাত পেলায় যে তেতিয়া এনেকুৱা লাগে যেন ইয়াৰ পৰা কেনেকৈ ৰক্ষা পাম। মানুহে জীৱনত সমস্যা দূৰ কৰিবলৈ বিভিন্ন উপায়ৰ সহায় ল'ব লগা হয়। কেতিয়াবা এনে উপায়বোৰ কাৰ্যকৰীও হয়। আজি কথা পাতিম শুকান জলকীয়াৰে কৰা কিছুমান উপায়ৰ বিষয়ে। শুকান জলকীয়া প্ৰায় সকলোৰে ঘৰত থাকে। জলকীয়া খোৱাৰ লগতে কিছুমান উপায় কৰাত কামত আহে আৰু বহু সমস্যাৰ পৰা মুক্তি পোৱাটো সহায় কৰে। ধাৰ ঋণ আদিৰ পৰা মুক্ত হোৱাটো সহায় কৰে এই শুকান জলকীয়াই। যদিহে বহু কষ্ট কৰাৰ পিছতো সফল হ'ব নোৱাৰে, তেন্তে আপুনি এটা উপায় নিশ্চয় কৰি চাব পাৰে। আৰু যদি জীৱনত বহু সমস্যাই আৱৰি আছে, তেন্তে মঙ্গলবাৰে শোৱাৰ আগত এটা বাচনত পানী লৈ তাত এটা শুকান জলকীয়াৰ পৰা 21টা গুটি উলিয়াই ৰাতি শোৱাৰ সময়ত বাচনটো আপোনাৰ মূৰৰ শিতানত বিচনাৰ তলত ৰাখি দিব। আৰু ৰাতিপুৱা উঠি বাচনটো মূৰৰ ওপৰত 7 বাৰ ওলোটাকৈ ঘূৰাই বাহিৰত নি পেলাই দিব। তাৰ পিছত আপুনি পিছফালে নোচোৱাকৈয়ে গুচি আহিব। ইয়াৰ সহায়ত সকলো সমস্যা আৰু জীৱনত থকা সকলো বাধা দূৰ হ'ব। দ্বিতীয়তে, শত্ৰুসকলে বহু সমস্যাত পেলায়। তেনে ক্ষেত্ৰত সেই সমস্যাসমূহৰ পৰা মুক্তি পাবলৈ যিকোনো মঙ্গলবাৰে সন্ধিয়া 5টা শুকান জলকীয়া দি এই উপায়টো কৰিব পাৰে। মঙ্গলবাৰে সন্ধিয়া শুকান 5টা ৰঙা ৰঙৰ জলকীয়া ল'ব। তাত অলপ সৰিয়হ তেল আৰু অলপ নিমখ দি আপুনি আপোনাৰ শত্ৰুৰ নাম লৈ মূৰৰ ওপৰেদি তাক 3 বাৰ ঘূৰাই আপুনি বাহিৰত নি লেতেৰা কুঁৱা বা খালত পেলাই দিব। এই উপায়টোৰ দ্বাৰা আপোনাৰ শত্ৰু শান্ত হ'ব আৰু নজৰ দোষো দূৰ হ'ব। তৃতীয়তে, যদিহে আপুনি চাকৰি বিচাৰি ফুৰিছে, বহু চেষ্টা কৰাৰ পিছতো আপুনি সফলতা পোৱা নাই, তেন্তে এটা মাটিৰ চাকি ল'ব আৰু তাত অলপ সৰিয়হ তেল আৰু নিমখ ৰাখিব। লগতে সেই চাকিগছিত 7টা ৰঙা শুকান জলকীয়া ৰাখিব। তাৰ পিছত সেই চাকিগছি নি আপোনাৰ ঘৰৰ উত্তৰ পূব কোণত ৰাখি থ'ব। এই চাকিগছি ঘৰৰ এনেকুৱা এটা কোঠাত ৰাখিব য'ত আপুনি অফিচ সম্বন্ধীয় কাম কাজসমূহ কৰি থাকে। এই উপায়ৰ দ্বাৰা সোনকালে চাকৰি লাভৰ যোগো আহে। শুকান জলকীয়াৰে কৰিব পৰা কিছুমান উপায় জনালোঁ। এই উপায়কেইটা যদি ভক্তি, শ্ৰদ্ধা আৰু বিশ্বাসেৰে কৰে তেন্তে সুফল পাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। আৰু মোৰ ভিডিঅ'সমূহ যদি আপোনালোকে চাই ভাল